বিদ্যালয়ৰ নামত ভূমি বেদখলৰ অভিযোগ ভূমি ভাড়া দি বিপদত ভূমিৰ গৰাকী বিদ্যালয়ৰ নামত ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যত ভাড়া আদায় নিদি ভূমিৰ গৰাকীৰ পৰিয়ালৰ ওপৰত নানা অত্যাচাৰ কৰাৰো গুৰুতৰ অভিযোগ জানিব পৰা মতে ধুলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটিয়াৰ নিকটৱৰ্তী বলুগৰা গাঁৱৰ কাছেম আলীৰ দুই পুত্ৰ নবিকুল ইছলাম আৰু মিজানুৰ ৰহমানৰ নামত থকা 117 নং পট্টাৰ 45 নং দাগৰ 2 বিঘা মাটি 15 বছৰৰ বাবে নটাৰী এফিডেভিট যোগে ভাড়া দিয়ে মাটিখিনি ভাড়াত লৈ আকামত একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হয় বিদ্যালয়খনৰ সঞ্চালক আব্দুল হালিমে প্ৰথম অৱস্থাত মাটিৰ ভাড়া সময়মতে আদায় দিয়ে যদিও প্ৰায় 14 মাহ ধৰি মাটিৰ ভাড়া আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আনহাতে ভাড়াত থকা মাটি সাব ৰেজিষ্টাৰ কৰিবলৈ জোৰ জুলুম কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভূমিৰ গৰাকীয়ে ইয়াৰ উপৰিও ভূমিৰ গৰাকীৰ বাসগৃহৰ গেট বলপূৰ্বকভাৱে ভাঙিব ধৰাত বাধা দিবলৈ আগবাঢ়ি যোৱা 3 গৰাকী মহিলাক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে আকামত নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই ভাড়াত লোৱা ভূমিক লৈ গভীৰ ষড়যন্ত্ৰ চলাই থকাৰ অভিযোগ ভূমিৰ গৰাকীৰ এই সংক্ৰান্তত ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ওপৰত অভিযোগ দাখিল কৰি সঠিক ন্যায় বিচাৰি দাবী জনাইছে ভূমিৰ গৰাকীয়ে মোৰ নামত থকা মাটিডোখৰ আব্দুৰ ৰহমান বিশ্বাস আমচু নেতা আৰু ইয়াৰ হালপতি আব্দুল হালিম আহি মাটিডোখৰ মানে স্কুল কৰিব বুলি লিজত বিচাৰে বিচৰাৰ পিছত মাটিডোখৰ লিজত দিয়া হয় আগতে ভাড়াটো নিয়মীয়াকৈ দিছিল এগ্ৰিমেণ্টটো দিয়া হৈছিল আপোনাৰ লটাৰী কৰি কিন্তু এগ্ৰিমেণ্টটো সিহঁতে সাব ৰেজিষ্টাৰ মানে পৰিণত কৰিব বিচাৰে সাব ৰেজিষ্টাৰ কৰি দিব লাগে বুলি সিহঁতৰ মানে মনৰ ভাৱটো প্ৰকাশ কৰিলে পিছতে আমিতো মানা কৰিলোঁ যে আমি সাব ৰেজিষ্টাৰটো নিদিওঁ আমি আপোনালোকক লিষ্ট ডিড লাগে লিষ্ট ডিড কৰি দিছোঁৱে পিছত মানে ভাড়াটো খোজাত মানে এদিনাখন বহা হ'ল আব্দুৰ ৰহমান বিশ্বাসে এটা কথাই ক'ল যে যেতিয়ালৈকে মানে সিহঁতে সাব ৰেজিষ্টাৰ নিদিয়ে তেতিয়ালৈকে ভাড়াটো বন্ধ ৰাখক ভাড়া কোনে লয় এইটো আমি চাম এই যোৱা 19 তাৰিখে আমাৰ ঘৰত পুৰুষ মানুহ নথকা অৱস্থাত সিহঁতে আব্দুৰ ৰহমান বিশ্বাস আৰু আব্দুল হালিমৰ নিৰ্দেশত এই আমিৰুল ইছলাম উছমান গনি আৰু শিক্ষক বিন্দু লগত লৈ আৰু ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ লোৰ গেটটো মানে সিহঁতে ৰড লাঠি আৰু গেটটো ভাঙে ফাৰ্ষ্ট টাইমত মোৰ মা আৰু আইতা আৰু বাইদেৱে বাধা দিয়াত সিহঁতক বেয়াকৈ মানে প্ৰহাৰ কৰে পিছত ওচৰ চুবুৰীয়া যেতিয়া আহি পায় তেতিয়া থানাৰ পৰা পুলিচো আহি কিনে আমাকে মাৰধৰ কৰে আৰু আমাৰে মানুহক মানে থানালৈ লৈ যায় লোৱাৰ পিছত তাতেও ভাবুকি এটাই মানে সিহঁতে মাটিডোখৰ মানে লিজত লৈছে সেইডোখৰ সিহঁতক সাব ৰেজিষ্টাৰ দিব লাগে সেইবুলি সিহঁতে ভাবুকি প্ৰদান কৰে আৰু নহ'লে আমাৰ মানে পৰিয়ালক পাণ নাহৰ ভাবুকি দিয়ে স্কুলৰ কাৰণে কোনো গেট নাই এইটো আমাৰ একে কেম্পাছৰ মাটিডোখৰ হ'ল ভিতৰত সন্মুখৰ মাটিডোখৰ আমাৰ দেউতাকৰ নামত নাই কোনো বাধা দিয়া নাই আমি কোনো দিন বাধা দিয়া নাই আজিলৈকে বাধা দিয়া নাই আমি ভাড়া বিচাৰিলে ভাড়াখিনি 14 মাহৰ বাকী আছে আমাৰ ওচৰত যিখিনি স্কুল কলেজ আছে গোটেইখিনি স্কুল কলেজে আপোনাৰ লটাৰীয়ে হয় লটাৰী কৰিছে সিহঁতো সেইটো পাৰপাছতে মাটিটো ল'লে যে স্কুল ইয়াতে চলিব লাগে স্কুল এখন চলাব যেতিয়া ভাড়া খোজাৰ সময়ত সিহঁতে মানে মাটিডোখৰ মানে সাব ৰেজিষ্টাৰ কৰি দিব লাগে সিহঁতক ইয়াত আমি এডুকেশ্যনেল পাৰপাছত ব্যৱহাৰ কৰিব দিছোঁ ইহঁতে মাজত দোকানো দিছিল ছাগলীও পালে যিহেতু এইটো ৰেচিডেঞ্চিয়েল স্কুল এখন ইহঁতে ছাগলীও পালে মই সৰু ছাগলী বাচ্চা আছে আপোনাৰ গৰু আছে 3টামান ছাগলী আছে গৰু 2টামান আছে পুৰুষ মানুহ নথকা অৱস্থাত মাইকী মানুহখিনিক যি অন্যায় অত্যাচাৰ চলালে এইখিনি আমি ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আমাৰ দৰং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক আমি এই কথা জ্ঞাত কৰিছোঁ খাৰুপেটিয়াৰ পৰা খয়বৰ মণ্ডল এনিভাৰত 24
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি